মই আজি আসলতে এটা সপোন দেখিলো যে সেই সপোন যদি সঁচা হয় মই নিজে চাগে হাৰ্ট ফেল হৈ যাম তো ইমানেই খুশি লাগিব মই সপোনত আজি দাদাক দেখিলো দাদা এনেকুৱা এটা জায়গাত আছে জায়গাটোৰ নাম আসলতে ক'ত গৈছিল মই নিজেই নাজানো তেখেতে এখন মুখা পিন্ধি ভিডিঅ' বনাই আছে মানে দিনত হলে মুখা পিন্ধি ভিডিঅ' বনাই ৰাতি হলে গৈ ৰুমত থাকে তাৰপিছত মোক দেখি কিবা চিনি পায় মোৰ লগত মোক কেমেৰা ধৰিবলৈ দিছে কিবা কৰিবলৈ দিছে লাষ্টত আহি পেলাই আন্ধাৰ হৈ গ'ল মই ক'লো যে মই এতিয়া যাম ক'ত থাকিম ক'ত মোৰ লগতে থাকিবি বুলি গৈ ৰুমত মুখাখন খুলি পেলাই তো মোক কৈছে যে তহঁতে কিমান কষ্ট পাইছ মই গম পাইছো কিন্তু বাধ্যত পৰি মই এনেকৈ থাকিবলগীয়া হৈছে সিনেমাখনত মোৰ বহুত টকা ধাৰ হ'ল আৰু বহুত খৰচ কৰি সিনেমাখন বনাইছো সিনেমাখনত এক্টিং কৰিবৰ কাৰণে মই 1 বছৰ অন্ধ হৈ থাকিবলগীয়া হৈছে বা পাৰিছো তো সেই সিনেমাখন চলিবৰ কাৰণে মই দুমাহ মৰি দিয়াটো কি ডাঙৰ কথা দাদাই মোক কৈছে তো মই ইমান খুশি লাগিছে মানে সপোনতে মই কিবা নিজেই মানে পাগল হৈ গৈছো তো কৈছে 2 মাহৰ কাৰণে মই আতৰি আহিছো আৰু সেইবিলাক আসলতে নদীত সাঁতুৰালৈকে মই আছিলো কিন্তু বাকিখিনি ৰহস্য সেইখিনি পিছত মই নিজে বিৱৰণী কৰিম এতিয়া তোৰ আগতো নকও মোৰ বহুত টকাৰ প্ৰয়োজন ঘৰ এটা বনোৱা আধৰুৱা হৈ থাকিল তো সিনেমাখনত যদি আসলতে সেই টকাখিনি মোৰ নুঠে আৰু ৰাইজে সিনেমাখন জিয়াই থাকিলেতো খুব কম আদৰি ল'ব মৰিলে বুলি ক'লে ৰাইজ বেছি আবেগিক হৈ চাব এনেকুৱা কিছুমান কথা বতৰাৰে আসলতে কিবা মন মগজু মোৰ ৰাতিপুৱা শুই উঠি কিবা লাগি গৈছে আৰু মই ভিডিঅ' বনাবলৈ ঘৰত অকনমান অসুবিধা হৈ থকাৰ কাৰণে মই উলাই আহিহে কথাখিনি প্ৰকাশ কৰিম ভাবিছো হয়তো মোৰ ইয়া কাল্পনিক হ'ব পাৰে মই ভাবিও আছো কালি পৰখি কিবা বাইদেউ এজনী পোষ্ট এটা পায় যে সঁচাকৈ এনেকুৱা হৈছে নেকি সেই কাৰণে মই সপোনত দেখিব পৰা নাজানো কিন্তু দাদাই কোৱাৰ মতে যে যিখিনি মেছেজ টকাক লৈ পোৱা হৈছে সেইখিনিও আমি ডেট আগবঢ়াই পেলাই মেছেজ কৰা হৈছে আৰু তেখেতৰ লগত সংযোগ বৰ্তমানে সকলো লগতে আছেই আৰু সেই কাৰণে সিদ্ধাৰ্থ শ্যামকানুক গাত এটা টুপ পৰিবলৈও নিদিয়াকৈ তেওঁলোকক নিয়া হৈছে কাৰণ নাটকৰ কাৰণে তেওঁলোকক কষ্ট পাব লগা হৈছে অসমৰ মুখ্যমন্ত্ৰীও কষ্ট পাইছে তেওঁ নাটকৰ মাজত সোমাই পৰিছে তো তেনেকুৱা হিচাপত কথাবিলাক কৈছে আমি সকলোৱে মিলি পেলাই আসলতে এই সিনেমাখন মানে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিব খুজিছো তাৰ কাৰণে এখিনি কৰা হৈছে এনেকুৱা হিচাপত মানে কিছুমান কথা কৈ গ'ল তো খুব হেপি লাগি গ'ল কথাখিনি শুনি সপোনত কিন্তু সাৰ পাই উঠি মোবাইলটো চাই আকৌ দুখ লাগিল যেহেতু ইমান দিনো আৰু এটা মিছা লুকাই নাথাকে ইমান দিনো দাদাই এই ভাল পোৱা মানুহখিনিক কষ্ট দিব নোৱাৰে তো দাদা কেতিয়াও তেনেকুৱা স্বাৰ্থপৰ মানুহ নাছিলে সেইটো মই ভাবিছো তো এদাৱে একো নাই বাকি ওপৰলা হাতত কি আছে যদি হেয়াই হয় কিমান যে খুশি হম আসলতে নিজক নিজেই ক'ব বুজাব নোৱাৰো একোই ভাষা নাই আৰু নৰ্মেল হৈ গৈছে বুকুটো হাতখন দিওতে একো মানে মাইন্ডত কোনো টেনচন নোহোৱা নিচিনা যে সেই মানুহজন ঘূৰি আহিলে আমি সুস্থ হৈ অকনমান উশাহ ল'ব পাৰিছো আজি চিন্তা কৰক গছ গছনিক লৈ তেওঁ প্ৰতিবাদ কৰিছিল এতিয়া আহিন মাহ আগত আমি সোয়েটাৰ জেকেট কোট পিন্ধো কোনে পিন্ধিব পাৰিছে গাত ব্লেংকেটখনো আগ্ৰাতি আপুনি ল'ব নোৱাৰে গতিকে ঠাণ্ডা কেমাহ পাব কাৰণ গছ গছনি কমি যোৱাৰ কাৰণেই পৰিৱেশ নষ্ট হৈছে আৰু মৌসম সময়ত আমি পোৱা নাই যেটো পাব লাগে গতিকে সেইখিনি তেওঁ ঠিকেই প্ৰতিবাদ কৰিছিল আৰু আকৌ ঘূৰি আহক এই পৰিৱেশ সুস্থ কৰি ৰাখিবৰ কাৰণে অসমীয়া জাতিটো সবল কৰি ৰাখিবৰ কাৰণে মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ানী সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ লিখি সুধিম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে দেশদ্ৰোহ বা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ'ব লাগে নে নালাগে কাৰণ ক্ষন্তেক সময় আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে লোকসভাৰ সাংসদ তথা কংগ্ৰেছৰ সংসদীয় দলৰ উপদলপতি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এগৰাকী পিয়ৰ পাকিস্তানী এজেন্ট আৰু তাৰ সম্পূৰ্ণ তথ্য প্ৰমাণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে নিৰ্বাচনৰ কাৰণেহে তেখেতৰ ওপৰত কোনো ধৰণৰ একচন লোৱা নাই কাৰণ ললে ৰাইজে ভাবিব ৰাজনীতিৰ কাৰণে কৈছে এনে ধৰণৰ কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ষন্তেক সময় আগতে কৈছে লোকসভাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া যদি এগৰাকী পিয়ৰ পাকিস্তানী এজেন্ট তেনেহলে তাতকে ঊৰ্ধত একো কথাই হ'ব নোৱাৰে অনতি বিলম্বে তেখেতক এৰেষ্ট কৰিব লাগে কিন্তু
তেখেতক এৰেষ্ট নকৰি ইলেকশ্যনৰ কথা কৈ তাৰ মানে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাতকে দেশৰ ছিকিউৰিটিতকে ইলেকশ্যনটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকে ডাঙৰ হৈ গ'ল নেকি আৰু যদি ভাবিছে দেশৰ সভৰেনিটি দেশৰ সাৰ্বভৌমত্ব দেশৰ অখণ্ডতা দেশৰ নিৰাপত্তাতকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী কেন্দ্ৰিক ইলেকশ্যনটো ডাঙৰ তেনেহ'লে তাতকেতো আৰু ডাঙৰ অপৰাধ নাইয়ে একেলগে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰতো একশ্যন হ'ব লাগে কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ নিচিনা যদি পিয়ৰ পাকিস্তানী এজেণ্ট তেনেহ'লে সেই পিয়ৰ পাকিস্তানী এজেণ্টজনক এৰেষ্ট নকৰাৰ কাৰণে আৰু এই কথাটো দেৰি কৰি থকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰতো একেধৰণৰ পদক্ষেপ ল'ব লাগে বুলি কাইলৈ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু দেশৰ মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ আমি পত্ৰ লিখিম বুলি ভাবিছোঁ কাৰণ এইটোত কোনো ধৰণৰ কম্প্ৰমাইজ থাকিব নোৱাৰে দেশৰ ছিকিউৰিটি দেশৰ সভৰেনিটিৰ লগত কোনেও কম্প্ৰমাইজ কৰিব নোৱাৰে কোনো ধৰণৰ কথা দেশৰ নিৰাপত্তাতকৈ ঊৰ্ধত হ'ব নোৱাৰে গতিকে গৌৰৱ গগৈ ডাঙৰীয়া যদি পিয়ৰ পাকিস্তানী এজেণ্ট তেনেহ'লে কোনো কথাই তাৰ আগত হ'ব নোৱাৰে অনতিবিলম্বে গৌৰৱ গগৈ ডাঙৰীয়াক জেলত ভৰাব লাগে একশ্যন ল'ব লাগে তাত কোনো ধৰণৰ 2 নম্বৰ কথা নাই হেতুৱে 1 নম্বৰ কথা আৰু যদি হেতু নকৰি কেৱল মিডিয়াৰ আগত আহি ক'ব খুজে যে তেওঁ পাকিস্তানী এজেণ্ট তথ্য প্ৰমাণো আছে কিন্তু একশ্যন নলয় যদি আহা 4 মাহত কোনো ধৰণে একশ্যন নলয় নিৰ্বাচনৰ কাৰণে তেনেহ'লে আহা 4 মাহত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ব পাৰিব নেকি যে কোনো ধৰণৰ তেওঁ পাকিস্তানক তথ্য প্ৰমাণ যোগান নধৰে যদি পিয়ৰ পাকিস্তানী এজেণ্ট হয় তেনেহ'লে তেওঁ এদিনো যদি মুকলি আকাশৰ তলত থাকে তেওঁ দেখোন পাকিস্তানক কিমান দেশৰ আমাৰ নিৰাপত্তাৰ ক্ষতি হ'ব পৰা তথ্য যোগান ধৰিব গতিকে আজিৰ ভিতৰতে যদি তথ্য আছে অনতিবিলম্বে গৌৰৱ গগৈ ডাঙৰীয়াক এৰেষ্ট কৰিব লাগে আৰু ইমান দিনে যে তথ্য থাকিও যদি কৰা নাই তেনেহ'লে যিসকলে কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত সেই সকলৰ ওপৰতো একশ্যন ল'ব লাগে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই কাৰণ দেশৰ সাৰ্বভৌমত্বৰ কথা আছে দেশৰ নিৰাপত্তাৰ কথা আছে পিয়ৰ পাকিস্তানী এজেণ্ট হয় যদি আৰু তাৰ আগত কি কথা আহিব পাৰে লগে লগে এৰেষ্ট কৰিব লাগে আৰু যদি এৰেষ্ট কৰা নাই হেতু ৰখি থৈ দিছে কিবা নিৰ্বাচনৰ কাৰণে তেনেহ'লে হেতুটো দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ লগত কম্প্ৰমাইজ কৰা কথা গতিকে এইবোৰটো দেশদ্ৰোহ হয় ৰাষ্ট্ৰদ্ৰোহ হয় সেইকাৰণে আমি এই বিষয়টো লৈ কাইলৈ মহামহিম ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আৰু সন্মানীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়ালৈ পত্ৰ লিখিম জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিজেপি ৰাজপথলৈ ওলাই অহা প্ৰসংগত মই মনৰ কথা কেইটামান মই শ্বেয়াৰ কৰিছিলোঁ ফেচবুকৰ জৰিয়তে তাৰপিছততো আৰু সাংঘাতিক ধৰণে মানুহবিলাকে উভতি ধৰিছে মোক প্ৰশ্ন কৰিছে আপুনি নাজানে নেকি চৰকাৰে ন্যায় দিয়ে নেকি ন্যায়ালয়ে ন্যায় দিয়ে এতিয়া ন্যায়ালয়ে ন্যায় দিব ন্যায়ালয়ৰ ওপৰত হেঁচা দিবৰ বাবে এতিয়া আমাৰ দল ৰাজপথলৈ ওলাই আহিছে আপুনি নাজানে নেকি এনেধৰণৰ কথা বতৰাবিলাক কৈছে একদম 2-এটা কমেণ্টটো অকণ টানেই অকণমান পঢ়িবলৈ অকণ বেয়া লগা 2-এটা কমেণ্ট মই এতিয়া এটা কথা কওঁ শুনক ন্যায়ালয়ে কিহৰ ভিত্তিত ন্যায় দিব মই জানো যে চৰকাৰে ন্যায় নিদিয়ে ন্যায়ালয়ে ন্যায় দিব কিন্তু ন্যায়ালয়ে কিহৰ ভিত্তিত ন্যায় দিব হেঁচা দিলে ন্যায়ালয়ে ন্যায় দিয়ে নেকি ন্যায়াধীশৰ ওপৰত কোনোবাই হেঁচা দি পেলাই নিজৰ জাষ্টিচ উলিয়াই ল'ব পাৰে নেকি নোৱাৰে নহয় তথ্য প্ৰমাণ লাগিব আদালত কিহৰ ওপৰত চলে তথ্য প্ৰমাণ এতিয়া তথ্য প্ৰমাণ যুগুত কৰাৰ দায়িত্ব কাৰ ওচৰত আছে কাৰ দায়িত্বত আছে তথ্য প্ৰমাণ দিয়া SIT CID হাতত SIT কোনে গঠন কৰিছে মুখ্যমন্ত্ৰীয়ে গঠন কৰিছে কাৰণ কিহৰ কাৰণে গৃহ বিভাগ তেখেতৰ হাতত আছে এটা ৰেল দুৰ্ঘটনা হ'লে কি কৰে জানে নাই ৰেল দুৰ্ঘটনা হ'লে বুৰঞ্জী আপোনালোকে খুচৰি চাবচোন ইতিহাস ৰেল দুৰ্ঘটনা হ'লে ৰেল মন্ত্ৰীয়ে পদত্যাগ কৰে এতিয়া ৰেলখন কি ৰেল মন্ত্ৰীয়ে চলাই আছিল নেকি যে ৰেল মন্ত্ৰীয়ে যে পদত্যাগ কৰি দিয়ে ৰেল দুৰ্ঘটনা হ'লে ৰেল মন্ত্ৰীয়ে পদত্যাগ কৰাৰ যুক্তি ক'ত থাকে ৰেলখনৰ ড্ৰাইভাৰ চালক হেৰি নেকি ৰেল মন্ত্ৰীজন নাছিল নেকি তেনেকুৱা কথা নহয় নহয় এতিয়া গৃহ বিভাগ মুখ্যমন্ত্ৰীৰ হাতত আছে এতিয়া মানুহে তেখেতক প্ৰশ্ন কৰিব তেখেতৰ ওপৰত বহুত চাপ পৰিছে হেঁচা পৰিছে তেখেতে নিজেই কৈছে 36-37 দিন নে 38 দিন শুব পৰা নাই অকল সামাজিক মাধ্যমে সৃষ্টি কৰা চাপৰ বাবে এতিয়া মোৰ কথাটো হ'ল মই সেইদিনাখন আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে চৰকাৰ বিজেপিৰ মুখ্যমন্ত্ৰী বিজেপিৰ আমাৰ সকলোৰে কিন্তু তেখেতৰ দলটো বিজেপিৰ দল বিজেপি দলৰ পৰা জিকি গৈ তেওঁ চৰকাৰ কৰিছে শাসকীয় দল বিজেপি গতিকে বিজেপিৰ নিজৰ চৰকাৰখনৰ ওপৰত ভৰসা নাই নেকি গৃহমন্ত্ৰীৰ ওপৰত ভৰসা নাই নেকি সেই কথাটোক লৈ পেলাই মই আশ্চৰ্য প্ৰকাশ কৰিছিলোঁ এতিয়া তথ্য প্ৰমাণ দিয়াৰ ক্ষেত্ৰত SITয়ে চাৰ্জশ্বিট দাখিল কৰাৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখিব লাগিব মুখ্যমন্ত্ৰীয়ে গতিকে এই সময়ত মুখ্যমন্ত্ৰীয়েও কৈছে যে চাৰ্জশ্বিট দিয়াৰ পিছত তেখেতো বোলে ৰাজপথলৈ ওলাই আহিব মই এই কথাটো আচৰিত হৈছোঁ মানে এতিয়া কি বুলি ক'ম মই মানে সাংঘাতিক ধৰণে আচৰিত হৈছোঁ চাৰ্জশ্বিট দিয়াৰ পিছত মুখ্যমন্ত্ৰী ৰাজপথলৈ ওলাই আহিব
এতিয়া মুখ্যমন্ত্ৰী ৰাজপথলৈ ওলাই আহিলে ন্যায়াধীশে জাষ্টিচ দিব বুলি ভাবে নেকি আপোনালোকে হেঁচা দিলে এই মোৰ আগৰ পোষ্টত কমেণ্ট কৰা সকলে জনাবচোন ন্যায়াধীশে আহি পেলাই জেৰা কৰি আছে নেকি জুবিন গাৰ্গৰ দেহৰক্ষী ঘৰত ন্যায়াধীশে গৈ অভিযান চলাই আছে নেকি নাই চলা নহয় তেখেতে তথ্য প্ৰমাণ চাব আদালতত তাৰপিছতে ন্যায় দিব তথ্য প্ৰমাণ নাথাকিলে এনেই ৰাজপথলৈ ওলাই আহিলে ন্যায়াধীশে ন্যায় দিয়ে নেকি ন্যায়াধীশে জেৰা চলাই থকা নাই নহয় তদন্তকাৰী সংস্থাই জেৰা চলাই আছে তদন্তকাৰী সংস্থাই তদন্ত চলাই আছে এই কথাবিলাক বতৰাবিলাকক লৈ আশ্চৰ্য প্ৰকাশ কৰিছিলোঁ তাতে আৰু আপোনালোকে আৰু আপুনি নাজানে নেকি আমক নেকি তাপক নেকি ইমান কথা যে কৈছে এইবাৰ আপোনালোকে কমেণ্ট কৰি মোক জনাবচোন মই যদি কিবা ভুল কৈছোঁ ন্যায়ালয়ৰ ওপৰত হেঁচা দি কোনে জাষ্টিচ উলিয়াইছে মোক এটা উদাহৰণ দিবচোন আপুনি জাষ্টিচ পাইছে নাই জাষ্টিচ যদি পাব লগা থাকে তদন্তকাৰী সংস্থাৰ তথ্য তাৰ ওপৰত ভিত্তি কৰি হয় হেঁচা প্ৰয়োগ কৰিলে নহয় নেও আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বহু বলকি খুব বেছি কথা কৈ থাকে কিন্তু যোৱা সময়ছোৱাত আমি এটা গুৰুত্বপূৰ্ণ কথা এটা তেওঁ যোৱা সময়ছোৱাত তেওঁ কোৱা কথা বতৰাত এটা বেলেগ ধৰণৰ মানে আমি অস্থিৰতা দেখিবলৈ পাইছোঁ আৰু তেওঁ ৰাতিপুৱাই এটা কথা কয় দুপৰীয়া এটা কথা কয় গধূলি এটা কথা কয় আৰু তেওঁৰ যেন কথা বতৰা আৰু সেইদিনা মাজতে ক'লে যে মই মুখ্যমন্ত্ৰী হিচাপে যদি মই পদত্যাগ কৰোঁ তেতিয়াহ'লে 50% আন্দোলন বন্ধ হৈ যাব আৰু গৌৰৱ গগৈক যদি মুখ্যমন্ত্ৰী পাতি দিয়া হয় তেতিয়াহ'লে আৰু যি 50% আছিলে সেই 50%ও নোহোৱা হৈ যাব কিন্তু এটা কথা আমি লক্ষ্য কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই দিন ৰাত যেনেকৈ যি ধৰণে কথা কৈ আছে এই জুবিনৰ মৃত্যুৰ পিছত তেওঁৰ লগত বাকী বিজেপিৰ যিবোৰ নেতা অন্যান্য গুৰুত্বপূৰ্ণ নেতা তেওঁলোকে কিন্তু তেনেকুৱা ধৰণে আমি মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই কথা কোৱা আমি দেখা নাই হয় দুই এজনে জয়ন্ত মল্ল বৰুৱা বা পীযুষ হাজৰিকাই কোনোবাই মাজে মাজে দুই এটা কিবা কথা নাই কোৱা তেনেকুৱা নহয় কিন্তু তেওঁলোকৰ কথাবোৰ মই লক্ষ্য কৰিছোঁ যে তেওঁলোকৰ কথাবোৰ মুখ্যমন্ত্ৰীয়ে যিমান গম্ভীৰভাৱে কথা কৈ আছে যিমান গুৰুত্ব দি গোটেই বিষয়টোত কথা পাতি আছে কৈ আছে তেওঁ নিজৰ মতামত দি আছে বাকীবিলাকে যেন কি তেওঁ বাকীবিলাকৰ মতামত যেন এই ক্ষেত্ৰত পাল মৰা আৰু বিশেষকৈ গুৰুত্বপূৰ্ণ কথা হৈছে সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী গুৰুত্বপূৰ্ণ পদবীত আছে তেওঁ নিশ্চুপ মানে কি হৈছে ঘটনাটো বহুতৰ মনত প্ৰশ্ন উদয় হৈছে সেইদিনা মোক কোনোবা এজনে ক'লে যে সেইটো এটা অসমীয়া প্ৰবচন এই অসমীয়া প্ৰবচনটো কি বোলে গৰু যেতিয়া গাঁতত পৰে তাৰ নেজত ধৰিব যাব নালাগে কাৰণ নেজত ধৰিলে গৰুটো গাঁতত পৰিলেই যিয়ে নেজত ধৰিব তেওঁ গৈ পেলাই গাঁতত পৰিব এনেকুৱা ধৰণৰ কিবা এটা ঘটনা ঘটিছে নেকি বিশেষকৈ মই সৰ্বানন্দ সোণোৱালে নিশ্চুপ হৈ আছে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে আৰু সেইদিনা বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তেওঁ আৰু এটা বেসুৰীয়া কথা ক'লে যে মানৱেন্দ্ৰ শৰ্মাৰ ক্ষেত্ৰত কোনে ন্যায় দিছিল তে মানৱেন্দ্ৰ শৰ্মাৰ প্ৰশ্নটো অহাটো এটা মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে এটা মানে বৰ সুবিধাজনক কথা নহয় তেওঁৰ কাৰণে এইটো এটা অসুবিধাজনক কথা গতিকে এই ধৰণৰ প্ৰশ্ন এটা গতিকে এইটো সন্দেহ কিন্তু মানুহৰ মাজত হৈছে যে আজি ভাৰতীয় জনতা পাৰ্টিৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কি অকলশৰীয়া হৈ পৰিছে নেকি তেওঁই কৈ আছে হয় আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিষয়ত খুব বেছি কথা কৈ থাকে কিন্তু এইটো এটা বিশেষ পৰিস্থিতি কিয়নো বৰ্তমানৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিত এই চৰকাৰখনক মুখ্যমন্ত্ৰীক প্ৰায় আটাইবোৰেই তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছে হয়নে যেতিয়া মুখ্যমন্ত্ৰীজন আক্ৰমণৰ লক্ষ্য হৈ পৰিছে তেওঁৰ চৰকাৰখন যেতিয়া আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বিশেষকৈ জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত তেতিয়া বিজেপিৰ অন্যান্য গুৰুত্বপূৰ্ণ যি নেতা আছে তেওঁলোক ইমান নিশ্চুপ হৈ আছে
আৰু বিশেষকৈ সৰ্বানন্দ সোণোৱালৰ দৰে ইমান গুৰুত্বপূৰ্ণ নেতা ইমান নিশ্চুপ হৈ আছে সেইটোৱে স্বাভাৱিকতে কিন্তু মানুহৰ মনৰ এটা সন্দেহৰ সৃষ্টি কৰিছে যে বিজেপিৰ ভিতৰ চৰাত সকলো ঠিক ঠাক নাই নেকি বা মুখ্যমন্ত্ৰী মহোদয়ৰ তেওঁৰ যিটো বৰ্তমানৰ যিটো স্থিতি বা তেওঁৰ অৱস্থানটো কি সেই সন্দৰ্ভতো কিবা প্ৰশ্ন উঠাৰ সম্ভাৱনা দেখা গৈছে নেকি তেনেকুৱা ধৰণৰ মানুহৰ মাজত এটা বা নচলাকৈ কিন্তু থকা নাই ভিডিঅ'টোৰ যোগেদি আপোনালোকে বহুখিনি কথাই গম পালে সকলোৱে বিচাৰি আছে অকল জুবিনদাৰ ন্যায় জুবিনদাৰে যাতে সোনকালে ন্যায় পায় সেইটোৱে বিচাৰি আছে সকলোৱে আশাৰে বাট চাই আছে ন্যায়ৰ বাবে চৰকাৰৰ পৰা এই দাইল চাউল মিঠাতেল সেইবোৰ বিচৰা নাই অকল বিচাৰিছে জুবিনদাৰে সোনকালে ন্যায় পাওক ইমানটা দিন যে পাৰ হৈ গ'ল জুবিনদাৰ লেখীয়া এজন মানুহ আজি কিমান দিন হৈ গ'ল 1.5 মাহে হ'বলৈ হ'ল জুবিনদাৰ ন্যায় পোৱা নাই আজি চিনেমাখন জুবিনদাৰ শেষৰখন চিনেমা ৰিলিজ হৈ গ'ল আৰু মানুহ বেছি আৱেগিক হৈ পৰিছে আপোনালোকে দেখিছে জুবিনদাৰ চিনেমাখন চাই সকলো দুখত ভাগি আছে লগতে আৱেগিকৰ লগতে আৰু খঙত গৰজি উঠিছে কাৰণ জুবিনদা নোহোৱা আজিহে অনুভৱ হৈছে যে জুবিনদাৰ আজিৰ পৰা আৰু আমাৰ মাজত নাই সেইবাবে আপোনালোকে সকলো দেখি আছে সামাজিক মাধ্যমত সকলোৱে নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰি আছে গৰজি আছে চৰকাৰখনৰ ওপৰত লৈ পিনে সেইবাবে সকলোৱে হাত জোৰ কৰি বিচাৰি আছে অকল জুবিনদাৰ ন্যায় সোনকালে যাতে জুবিনদাৰ ন্যায় পায় সেইটো আশাৰে সকলোৱে ৰৈ আছে